my channel. কি খবৰ সকলো ভালে আছে নে মই দৰ্শনাই পুনৰবাৰ এটা ধুনীয়া ভিডিঅৰ মাজলৈ আপোনালোকক লৈ আহিছো আৰু এতিয়া বানপানীবোৰ কমিছে সকলোতে ৰ'দ দিছে মনবোৰ সেইকাৰণে সকলোৰে ভাল হৈছে আৰু লগতে মোৰ আৰু মন ভাল আজি কাৰণ এতিয়া কৰিম গিফট আনবক্সিং মোৰ বাৰ্থডে গল জানেই 21 জুনত আৰু বাৰ্থডে নেক্সট ভিডিঅ এইটো মানে মাজত দুদিন গেপ দিলো কাৰণ বিৰাট বেছি ভাগৰ লাগিছিল বাৰ্থডেৰ হেংঅভাৰ ভঙাই নাছিল তো সেইকাৰণে মাজত দুদিন গেপ দিলো তাৰ পিছত আজি আকৌ পুনৰ আপোনালোকৰ কাৰণে লৈ আহিছো ধুনীয়া ভিডিঅ' তো আজি দেখুৱাম মই বাৰ্থডেত কি গিফট পালো আৰু আপোনালোকে মোক সবে কমেন্ট কৰি আছে যে বাৰ্থডেখন দেখুৱালা বাৰ্থডে গিফট কি পালা দেখুৱা নাই তো আজি দেখুৱাম বাৰ্থডে গিফট আৰু তাতকৈ ডাঙৰ কথা হ'ল মই নিজকে কি গিফট দিছোঁ সেইটো আজি আপোনালোকক দেখুৱাম যিহেতু ক্লোভিয়া 24 ৰ পৰা 30 জুনলৈ অফ চলি আছে এণ্ড অফ ছিজন চলি আছে তাতে আছে 50 ৰ পৰা 80% অফ তো সেইকাৰণে এবাৰ লৈ ল'লো নিজৰ কাৰণে নাইট ড্ৰেছ মানে নিজকে গিফট দিছোঁ আৰু তো কি নাইট ড্ৰেছ ল'লো নিজৰ কাৰণে গোটেইখিনি দেখুৱাম আজিৰ ভিডিঅ'টো তো ভিডিঅ'টো চাই থাকক আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব বেল ঘণ্টিটো বজাই দিব আৰু ইনষ্টাগ্ৰামত মই আছো গ্লেম গাৰ্ল দৰ্শনা বুলি মানে তো ইয়াতে আছে মোৰ নিজকে দিয়া গিফ্টটো চাওক না কি ধুনীয়া পিংক কালাৰ বক্স এটা পেকিং কৰি কিনে দিছে নাইট ড্ৰেছবোৰ কিমান ধুনীয়া লাগিছে মই মানে ক্লোভিয়াৰ মোৰ যোনটো পেকেজিং ন মোৰ বিৰাট বেছি ভাল লাগে তো এতিয়া চাওক ইয়াতে কি আছে তো প্ৰথমতে এইটো মই খুলিছোঁ দেই আনবক্সিংটো আগতে কৰিছোঁ ৰ'ব নোৱাৰিলোঁ আৰু প্ৰথম ফ্ৰকটো হ'ল এইটো মানে নাইট ড্ৰেছো হয় বাট দিনতো পিন্ধিব পাৰিম আৰু খুব ধুনীয়া এটা ব্লেক ফ্ৰক একদম পিয়ৰ 100% কটন এটা লিখাই আছে 100% কটন মই এম সাইজৰ আনিছোঁ প্ৰিণ্টটো মোৰ খুব ভাল লাগিল তো এইটো এটা ফ্ৰক মই অকণমান ডাঙৰ সাইজে লৈছোঁ এম সাইজৰ লৈছোঁ কাৰণ গৰমৰ দিনত অকণমান আহল বহলকৈ পিন্ধিবলৈ ভাল হয় একদম গাত লাগি থাকিলে দিগদাৰ গৰমৰ দিনত আৰু এইফালে দুইফালে দুটা আছে পকেট এই পকেটকেইটা মানে বিৰাট বেছি ভাল আৰু থাকিলে কাৰণ মই এনেকুৱা পকেট থকা ফ্ৰক ভাল পাওঁ কাৰণ ধৰক মোবাইলটো বা পাৰ্চটো ধুনীয়াকৈ আঁতি যায় তো এইটোৱে নেক্সট হল ফ্ৰকে হয় এইটো ইয়েলো কালাৰত এইটো হল মাষ্টাৰ্ড ইয়েলো আৰু এইটো ইয়েলো মই বিৰাটেই বেছি ভাল পাওঁ আৰু ব্ৰাইট লাগে পিন্ধিলে আৰু ইয়েলো কালাৰটো মোৰ ভাল লাগে আৰু চুটো কৰে মোক তো সেইকাৰণে ইয়েলো একদম ছেম হয় ব্লেকটোৰ দৰে কটন মেটেৰিয়েল হয় আৰু ইয়াতে দুটা পকেট আছে দুইফালে দুইফালে পকেট আছে আৰু তো এইটো 100% কটন হয় আৰু ইয়াৰে যোনটো অৰিজিনেল দাম ন তাৰ পৰাতো ডিছকাউণ্ট পাইছোৱে আৰু লগতে যিহেতু মোৰ কুপন কোড এটা আছে মই দি দিছোঁ ইয়াতে তলত স্ক্ৰীনত কুপন কোডটোৰ কাৰণে মই আৰু এক্সট্ৰা 10% ডিছকাউণ্ট পাব আৰু যদিহে আপুনিও মোৰ কুপন কোডটোৰ পৰা লয় মানে অৰ্ডাৰ কৰে তেন্তে আপুনিও 10% ডিছকাউণ্ট পাব এইযোৰ হ'ল পাইজামা আৰু টি চাৰ্ট ছেট কালাৰটো দেখি কিবা ঠাণ্ডা লাগি যোৱা নাই নে একদম কুল লাগিছে কালাৰটো গৰমৰ দিনৰ কাৰণে মানে বেষ্ট হয় আৰু এইটো কালাৰ স্কাই ব্লুটো আৰু টি চাৰ্টটো বিৰাট মানে ছফ্ট একদম মানে ঠাণ্ডা লাগিব আৰু পিন্ধিলে তেনেকুৱা টাইপ লাগিছে আৰু ইয়াতে লিখা আছে হাগ মি খুব ভাল হয় এইটো কটন হয় মেটেৰিয়েলটো কটন তো সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু কি ল'লোঁ বাৰ্থডে গিফ্ট এইটো কটন হয় আৰু যিহেতু মোৰ কুপন কোড আছে আৰু অলপ ডিছকাউণ্ট পাইছোঁ মানে মেইন প্ৰাইজৰ পৰা কিন্তু প্ৰিণ্টটো চাওক না বিৰাট বেছি ধুনীয়া একদম মানে গৰমত পিন্ধিবৰ কাৰণে মানে দেখিয়ে কমফৰ্টেবল লাগিছে কাপোৰটো খুব ভাল লাগিছে তো ট্ৰাই কৰোঁ এবাৰ হল এটা টি চাৰ্ট এগেইন আগৰ দৰে কালাৰটো যিহেতু এইটো কালাৰ কুল লাগে মানে গৰমৰ দিনত একদম ঠাণ্ডা লাগে দেখিবলৈ তো সেইকাৰণে এইটো কালাৰ মই গৰমৰ দিনত বেছিকৈ প্ৰিফাৰ কৰোঁ তো এনেকুৱা ছিংগল টপ হয় এইটো পুৰা 100% কটন আৰু এইটো মই এম সাইজ লৈছোঁ কেনেকুৱা লাগিছে ড্ৰেছ কেইটাতো ভাল লাগিছে লগতে আৰু ভাল লগা কথাটো হ'ল যে শিপিং চাৰ্জ লোৱা নাই শিপিং চাৰ্জটো ফ্ৰী হয় আৰু লগতে COD এভেইলেবল আছে কেছ অন ডেলিভাৰী আপোনালোকে ল'ব পাৰে যে অনলাইন পে'মেণ্ট কৰিব লাগিব তেনেকুৱা নহয় COD কৰি কিনে আপোনালোকে ল'ব পাৰে
পাইজামা যেহেতু গৰমৰ দিনত জিন্সবোৰ পিন্ধিবলৈ অকমান মানে বেছি গৰম লাগে আনকমফৰ্টেবল লাগে তো এনেকুৱা পাইজামা হলে ভাল তো এনেকুৱা পাইজামা লৈছো মই আৰু দুইফালে দুখন পকেট আছে ইয়াৰে আৰু এইটো মেটেৰিয়েলটো খুব ধুনীয়া হয় পাতল হয় পিন্ধিবলৈ কমফৰ্টেবল হ'ব যেহেতু ইমান বেছি গৰম পৰিছে ইমান বেছি ৰ'দ তো এনেকুৱা কাপোৰবোৰ কমফৰ্টেবল হয় পিন্ধিবৰ কাৰণে তো এয়া এইটো লৈছো তো অথনিৰ পৰা দেখুৱাই আছো মই কি ললো আৰু এতিয়া দেখুৱা মোক কি দিলে এইবিলাক গিফ্ট ইয়াৰে ভিতৰতে আছে গিফ্টবিলাক মানে মোৰো মানে চাও চাও লাগি আছে মানে চাইছো এনে থাকেৰে চাইছো বাৰু অলপ অলপ কিন্তু গোটেইখিনি খোলা নাই আৰু এইকেইদিন টাইমো পোৱা নাই মই কিবা না কিবা কামত ব্যস্ত হৈ আছো আৰু ভাবিছো যিহেতু আপোনালোকক দেখামে একেলগে চাম তো বলক এতিয়া চাও কি কি গিফ্ট আছে তো প্ৰথম গিফ্টটো দেখুৱাও আপোনালোকক এইটোৱে প্ৰথম গিফ্ট এইটো ভাবিছে আপোনালোকে মিৰৰখন আকৌ কি গিফ্ট হ'ব পাৰে চাব ইয়াৰ ভিতৰত কি আছে দেখিছেনে ইয়াত লিখা আছে ইউটিউবাৰ গেম গাৰ্ল দৰ্শনা হেপী বাৰ্থডে আৰু এইটো দিছে সৰু দাদাই বিৰাট ধুনীয়া লাগিছে গিফ্ট মানে একদম ইউনিক আৰু আনকমন গিফ্ট মই সঁচাকৈ বিৰাট বেছি ভাল লাগিছে এইটো ছাতি এইটো বৌয়ে দিছে বৌয়ে বিৰাট ভাল লাগিছে আৰু এনেকুৱা ছাতিবোৰ দেখিলে মানে শ্বিলঙলৈ মনত পৰে মানে বৰষুণ দি থাকে ন শ্বিলঙতো বৰষুণৰ কাৰণে হয় এইবোৰ ছাতি ৰ'দত নহয় ট্ৰান্সপেৰেণ্ট ছাতি মোৰ নাছিল আৰু বৌয়ে সিদিনাখন কৰিলে এইটো কুৰ্তি তোমালোকে দেখা পাব নে ৰ'ব মই বিচনাৰ ওপৰত উঠি লৈছো এইটো লং কুৰ্তি থেংক ইউ টু চাইজটো হ'ল এল একো নাই বাৰু অকণমান অল্টাৰ কৰাই পিন্ধিব পাৰিম এল হয় মই একচুৱেলি এছ পিন্ধো মই স্মল পিন্ধো একো নাই মই চিলাই কিনে পিন্ধিম বাট বিৰাট বেছি ধুনীয়া লাগিছে কুৰ্তিটো তাৰপিছত নেক্সট ওলাইছে দিয়া কিবাকে এইটো দেখিছে এইটো বিৰাট ধুনীয়া লাগিছে বেগটো বিৰাট ভাল লাগিছে তাৰপিছত নেক্সট হ'ল নেক্সট এইটো আৰু এইটো কোনে দিছে মই জানো এইটো দিছে সুবাসে মানে দীৰ ভায়েকে দিছে সুবাস মই পিন্ধি কিনে দেখুৱাম ভিডিঅ'টো দেখুৱাম আৰু তোমাকো দেখুৱাম আৰু তুমি ল'ৰা হৈ যে ইমান ধুনীয়া ছোৱালীৰ কাৰণে ঝুমকা মানে চইচ কৰিব পাৰিছা থেংক ইউ অৱশ্যে আজিকালি ল'ৰাবিলাকৰ অভ্যাস থাকেই বাৰু ছোৱালীৰ বস্তু কিনা এই আৰু গাৰ্লফ্ৰেণ্ড তাৰ নাই বাৰু তো নেক্সটটো এইটো লওঁ আৰু এইটো কালাৰটো দেখিয়ে মোৰ কিবা ভাল লাগি গৈছে মনটো কি হয় টাৱেল এইটো বিৰাট বেছি কামত অহা বস্তু দেই মানে মোক সদায় লাগে আৰু ইমান চফ্ট কুৰ্তি বিৰাট বেছি ধুনীয়া লাগিছে ৰ'ব মই ইয়াত থিয় হৈ লওঁ এয়া কুৰ্তি একদম কটন হয় পিয়ৰ কটন আৰু এইটো দিছে দীক্ষিতাই দিছে এইটো ভাল লাগিছে বিৰাট ধুনীয়া লাগিছে দীক্ষিতা মানে আমাৰ টিকলিজনী আহি থাকে যে এয়া আৰু তাই দিছে বিৰাট বেছি ধুনীয়া লাগিছে এইটো মই পিন্ধিম একদম ঠাণ্ডাৰ দিন আহিলে এইটো পিন্ধিম তো এইটো কি এইটো ময়ো চোৱা নাছিলোঁ খুলো ৰ'বচোন ৱাও কি এইটো পেন ষ্টেণ্ড বিৰাট ধুনীয়া বস্তু এইটো পেন ষ্টেণ্ড হয় পেন থ'ব পাৰিম ইয়াতে পেন পেঞ্চিল আৰু ইয়াতেও কিবা এটা থ'ব পাৰিম হাৰ্ট ছেপ আছে কি থ'ম ইয়াতে কি থ'ম নাজানো থ'ম আৰু সময়ত কিবা বিৰাট ধুনীয়া লাগিছে বস্তুটো চাওকচোন কি আছে ভিতৰত এনেকুৱা অকণমান মানে আমি যে কেডবেৰিজ খাওঁ কেডবেৰিজৰ বাকলিটোৰ দৰে কিবা কিবি আছে ভাল লাগিছে আৰু নেক্সট হ'ল এইটো এটা ফ্লাৱাৰ পট ভাল লাগিছে ইয়াতে ফুল থৈ দিব পাৰিম এইটো কিউট এটা পাৰ্চ ভাল লাগিছে নেক্সট এইটো ফটো ফ্ৰেমেই হ'ব মই দেখিয়ে গম পাইছোঁ য়েছ এইটো ফটো ফ্ৰেম এইটো কেনেকৈ হেং কৰিম হেং কৰাৰ পিছত থাকিব নাই ভূমিকা
কেনেকৈ হেং কৰি দিলোঁ হয়তো ক'ৰবাত ওলাই গ'ল নেকি এইটো বাট ভাল লাগিছে ফটো ফ্ৰেমটো আকাশতে লগাই থৈ দিব লাগিব আৰু সিহঁতৰ হেং এডাল নাই ষ্টেণ্ডডাল নাই তো চালে আজি আপোনালোকে মোৰ গিফ্টৰ ভিডিঅ'টো কেনেকুৱা লাগিল কওকচোন মই নিজে লোৱাখিনিও দেখুৱালোঁ আৰু আনে দিয়াখিনিও দেখুৱালোঁ তো কি ভাল লাগিছে কমেণ্টত জনাব আৰু মই যে এই যে ক্ল'ভিয়াৰ পৰা যে নিজে নিজকে গিফ্ট দিলোঁ সেই গোটেইবোৰ আপোনালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাব আৰু সকলোৱে মোক বাৰ্থডে উইচ কৰিছে সকলোৰে মই বাৰ্থডে উইচবোৰ কৰিছোঁ ৰিপ্লাই কৰিছোঁ 99.9% মই ৰিপ্লাই কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ তাতেও যদি 0.1% থাকি গ'ল ক্ষমা কৰিব আৰু ইমানবোৰ মৰম দিয়াৰ কাৰণে বহুত 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 ধন্যবাদ আৰু নাম এটা ল'বলগীয়া আছিল নামটো হ'ল অনামিকা তেখেতৰ বাৰ্থডে আছিল মই এইকেইদিন ভিডিঅ' নিদিয়াৰ কাৰণে উইচটো অকণমান মোৰ লেট হ'ল বি লেটেড হেপী বাৰ্থডে অনামিকা সুখী হোৱা নিজে বিচৰা ধৰণে আৰু মোক এনেকৈ মৰম দি থাকিব আপোনালোকে বহুত 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 ধন্যবাদ চেনেলটো আগুৱাই লৈ যাওক আৰু তো এতিয়ালৈ বাই 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 নেক্সট ধুনীয়া ভিডিঅ' আহি আছে আৰু যদি চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব বেল আইকনটো বজাই দিব আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব কাৰণ ধুনীয়া ধুনীয়া ফটো আৰু ৰিলছ আপলোড কৰি দিব তো বাই 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 বাই